কাম পাম ভাবা নাছিলো ইমান সাহস পাম আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছে আৰু তেখেতে আমাৰ আমগুৰিত আজি উপস্থিত হ'ব শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ লগত আমাৰ সম্পৰ্কই বেলেগ শিৱসাগৰৰ লগত আমাৰ সম্পৰ্কই বেলেগ আজি হে মৰম আৰু টানৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছো দলৰ হৈ যথেষ্ট কষ্ট কৰিছো আৰু কৰি যাম কিন্তু এটা বিশ্বাস কৰিছো যে আজি আমি ন্যায় পাম আজি আমি ন্যায় পাম নে ৰাইজ আজি আমি ন্যায় পাম আজি আমি ন্যায় পাম দেউতাক বিধায়ক বা মন্ত্ৰী হৈ থাকোঁতে সমৰ্থনত নাৰী সন্মান মিলিলে তক ন্যায় কা হক মিলিলে তক এনেধৰণে ইতিমধ্যে বেনাৰ পোষ্টাৰ তেওঁলোকে ইয়াত অৰা দেখিবলৈ পোৱা গৈছে আৰু এই যিহেতু আমি অংকিতা দত্ত দেখুৱাইছোঁ তেওঁলোকে আৱেগিক হৈ উঠিছে আৰু আমি কিছু সময়ৰ পিছতে তেওঁলোকৰ সেই ভাষ্য ল'বলৈ যাম আৰু কিন্তু যিটো পৰিৱেশ সেই পৰিৱেশ মুহূৰ্ততে এটা কথা কোৱা হৈছে ইতিমধ্যে কংগ্ৰেছৰ এটা কথা কৈছে যে এয়া ভাৰত জোড়ো ন্যায় যাত্ৰা ইতিমধ্যে মীৰা বৰঠাকুৰৰ দৰে নেত্ৰীয়ে এটা কথা স্পষ্ট কৰি কৈছে যে এয়া জুনিয়ৰমণি ৰাভাৰ দৰে যিসকল আচলতে নিৰ্যাতিত আজি অলমোষ্ট 10 মাহ ধৰি মই বনবাসত আছোঁ আৰু মই সেই সময়ত বিচাৰিছিলোঁ দলৰ পৰা কিন্তু মোক দলৰ পৰা নিলম্বন কৰি দিলে মই 10 মাহ ধৰি কোনো দলত যোগদান কৰা নাই মই আমগুৰিতে আছিলোঁ গৰিহাগড়তে আছিলোঁ শিৱসাগৰতে আছিলোঁ আৰু মই ৰাইজৰ লগত যোগাযোগতে আছিলোঁ আৰু কাম কৰি আছিলোঁ কংগ্ৰেছত নাথাকিও মই কংগ্ৰেছক কেনেকৈ শক্তিশালী কৰি ৰাখিব পাৰোঁ সেইটোৱে কৰি আছিলোঁ মই আৰু তাৰ আজি আপোনালোকে প্ৰতিৰূপী দেখিছে কি মানুহখিনি মোৰ লগত আজি ওলাই আহিছে আমাৰ এটাই দাবী হৈছে কি আমাৰ আজি আমি মেমৰেণ্ডাম দিম আমাৰ এইটোৱে কথা হৈছে যে আমাক ন্যায় দিয়ে যাতে আমি ন্যায় বিচাৰিছোঁ আমাক ন্যায় লাগে আৰু যেহেতু তেওঁ আমগুৰিত আজি আহিছে আৰু অসমত ভৰি দিছে মই ভাবোঁ আজি ন্যায় যাত্ৰাত আমিও ন্যায় পাই যাম আপোনাৰ এই প্ৰতিবাদটো দৃষ্টিগোচৰ হ'ব ৰাহুল গান্ধীৰ মই আশাবাদী যে তেখেতে আমাক আজি ন্যায় দিব মই দৃষ্টি আকৰ্ষণ কৰিবলৈ মই চেষ্টা কৰা নাই মই ন্যায় বিচাৰি ওলাই আহিছোঁ তেওঁ মোক আশাৰ ৰেঙনি এটা দিছে তেওঁ যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে মোৰ এইটো আশাৰ ৰেঙনি কি মই 10 মাহ বনবাস আজি মোৰ চাগে শেষ হ'ব দেৱব্ৰত শইকীয়াই কৈছে যে উচ্চ ন্যায়ালয় যাবলৈ কৈছে কিন্তু আপুনি ৰাজপথত প্ৰতিবাদ কৰিলে কোনো ন্যায় নাপায় বুলি কৈছে সুপ্ৰিম কোৰ্টলৈ যাবলৈ কৈছে তেওঁৰ কথা মই একোৱেই নকওঁ মৃত্যু সময়ত মোৰ দেউতাক তেওঁ কি প্ৰতিশ্ৰুতি দিছিলে মোৰ লগত কি কৰিছে তাৰ মই একোৱেই উত্তৰ দিব নিবিচাৰোঁ সেইটো বিচাৰ ভগৱানে কৰিব